পাৱে পৰি হৰি কৰোঁ কাতৰি প্ৰাণ ৰাখবি মোৰা বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ জীয়ন সুধাকণ্ঠ ভূপেন হাজৰিকা প্ৰায় 450 পৃষ্ঠাৰ বৃহৎ কলেবৰৰ গৱেষণাধৰ্মী গ্ৰন্থখন অহা 8 ছেপ্টেম্বৰত বাংগালুৰুত উন্মোচন কৰা হ'ব। বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ডক্টৰ পৰিতোষ চক্ৰৱৰ্তীয়ে মুখ্য সম্পাদক হিচাপে সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰিব ডাক্তৰ শৰৎ চন্দ্ৰ ৰাভাই। সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত তথা বাংগালুৰু শাখা সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অহা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ 99 সংখ্যক জন্মদিৱস। অসম আৰু অসমীয়াৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই এই দিনতেই উন্মোচন হ'ব সুধাকণ্ঠ ভূপেন হাজৰিকা শীৰ্ষক গ্ৰন্থখন। ডক্টৰ দিলছ লক্ষীন্দৰ সিনহাই কৃষ্ণপ্ৰিয়া মণিপুৰী ভাষালৈ অনুবাদ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ সংকলন মানুহ এটাই মানুহ চালে শীৰ্ষক গ্ৰন্থখনো একেটা অনুষ্ঠানতেই উন্মোচন কৰা হ'ব। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কীৰ্তি কিৰণহে তিল এক নাহি ভৱ ভয় ভোগে পৰি হৰি পৰম পদ পৰতিক প্ৰাণ ৰাখবি কমল দল জল চিত্ত চঞ্চল ধীৰ নহে তিল এক নাহি ভৱ ভয় ভোগ পৰি হৰি পৰম পদ পৰতি। ভূপেন হাজৰিকাৰ জীৱনাদৰ্শ চৰ্চা কৰিবলৈ আয়োজন কৰা উক্ত বৰ্ণাঢ্য অনুষ্ঠানত অসমবাসীৰ সহযোগিতা কামনা কৰাৰ লগতে বাংগালুৰুস্থিত প্ৰতিগৰাকী অসমীয়াৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সাহিত্য চৰ্চা কেন্দ্ৰ অসমে। মানৱতাৰ জয়গান গাই বিশ্ববাসীৰ হৃদয় জয় কৰা এগৰাকী প্ৰকৃত গণশিল্পী ডক্টৰ ভূপেন হাজৰিকা। মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু গভীৰ ব্যক্তিত্বৰ অধিকাৰী শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ এই বিশেষ অনুষ্ঠানটিত আহক আমি সকলোৱে সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ সৈতে একেলগে থিয় হওঁ। অসমৰ পৰা বিশ্বমুখী গতি লাভ কৰা ভূপেন হাজৰিকাৰ ব্যক্তিত্বক আমিও অকণমান হাত উজান দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান।